নমস্কাৰ। আজি কিছুদিনৰ পৰা আমাৰ উজনি অসমত মিয়াখেদা আন্দোলনে লৈছে নতুন ৰূপ আৰু বিভিন্ন দল সংগঠনৰ যিসকল আমাৰ ডেকা ল'ৰা আছে তেখেতলোকে গৈ বহিৰাজ্যৰ পৰা শ্ৰমিক হিচাপে কৰ্মৰত অৱস্থাত থকা আৰু ব্যৱসায়ীসকলক এতিয়া ভয় ভাবুকি দিয়া আমাৰ সামাজিক মাধ্যমত সংবাদ মাধ্যমত পৰিলক্ষিত হৈছে। এতিয়া প্ৰশ্ন হয়, এই যে বহিৰাজ্যৰ পৰা শ্ৰমিকসকলে ইয়াত কৰ্মৰত অৱস্থাত আছে, ব্যৱসায় কৰি আছে, তেখেতলোকক যদি আমি অসমত ভয় ভাবুকিৰে অসমৰ পৰা গুচি যা বুলি আমি ভিডিঅ' বনাই সংবাদ মাধ্যমত এৰি দিওঁ, সামাজিক মাধ্যমত এৰি দিওঁ, তাৰপিছত আমাৰ যে এই ডেকা ল'ৰাসকল অসমৰ প্ৰত্যেকখন গাঁৱৰ পৰা গৈ বহিৰাজ্যত কৰ্মৰত অৱস্থাত আছে, কাইলৈ যদি তেওঁলোকৰ লগতো যদি এনে এটা পৰিৱেশ পৰিস্থিতি হয়, তেখেতলোককো যদি সেই অঞ্চলৰ সংগঠনসমূহে বা স্থানীয় লোকসকলে যদি কয় তোমালোক অসমৰ পৰা আহিছা, আমাৰ এই ৰাজ্যত থাকিব নোৱাৰিবা, আমাৰ ঠাইত থাকিব নোৱাৰিবা, তোমালোকে অসমলৈ ঘূৰি যোৱা। আজি তেওঁলোকৰ মানুহখিনিৰ ক্ষেত্ৰত, শ্ৰমিকসকলৰ ক্ষেত্ৰত আমাৰ ইয়াত যি ব্যৱহাৰ কৰা হৈছে, আমাৰ এই অঞ্চলৰ পৰা গৈ সেই অঞ্চলত শ্ৰমিক হিচাপে থকা যুৱকসকলৰ ওপৰতো যদি একেই ব্যৱহাৰ হয়, তেতিয়াহ'লে তাৰ দায়িত্ব কোনে ল'ব? এই যে দল সংগঠনৰ ল'ৰাসমূহে গৈ শ্ৰমিকসকলক, ব্যৱসায়ীসকলক কৰ্মৰত অৱস্থাত গৈ ভয় ভাবুকি ধমকি এই যে কাৰবাৰবোৰ কৰি আছে, এই কাৰবাৰবোৰে এটা বিৰূপ প্ৰভাৱ নেপেলাব জানো? আমাৰ অসমীয়া যুৱক যুৱতীসকলে বহিৰাজ্যত যে কৰ্মৰত অৱস্থাত আছে, তেওঁলোকৰ ওপৰতো এনে এটা যদি আক্ৰমণ হয়, তেতিয়াহ'লে তাৰ দায়িত্ব কোনে ল'ব? সেই প্ৰশ্ন আজি আপোনালোকৰ মাজেদি আজি আমি কৰিছো, আৰু আপোনালোকৰ নিজৰ দৃষ্টিভংগীয়ে, নিজৰ বিচাৰধাৰাই এই কথাখিনি ভাবিব যে সঁচাকৈ যিসকল লোকে শ্ৰমিক হিচাপে আমাৰ ইয়াত আছে বা যিসকল বহিৰাজ্যৰ পৰা আহি ইয়াত ব্যৱসায় কৰি আছে, তেখেতলোকৰ বাবে এখন কঠোৰ আইন বিধানসভাত পাছ কৰি এটা নিৰ্দিষ্ট সীমাৰ ভিতৰত যাতে তেখেতলোকে কাম কৰিব পাৰে, ইয়াতে যাতে তেখেতলোকে স্থায়ীভাৱে সম্পত্তি কিনিব নোৱাৰে বা স্থায়ীভাৱে তেখেতলোকে ইয়াতে থাকিব নোৱাৰে, কেৱল ব্যৱসায় ভিত্তিত থাকিব পাৰিব, তেনেকুৱা এখন আইন যদি নিৰ্মাণ কৰা হয় বা বনোৱা হয়, বিধানসভাত যদি সেই আইন পাছ কৰা হয়, তেতিয়াহ'লে আমি ভাবো আমাৰ খিলঞ্জীয়া আজি সুৰক্ষিত থাকিব। কেৱল মিয়া খেদা বুলি কৈ, বহিৰাগতক খেদা বুলি কৈ যদি আমি ইয়াৰ পৰা মানুহবোৰ খেদি দিওঁ, তেতিয়াহ'লে আমাৰ এই সংগঠনৰ ল'ৰাবোৰে গৈ শ্ৰমিক হিচাপে কাম কৰিব জানো? প্ৰশ্ন হয়, আজি আমাৰ গাঁও অঞ্চলৰ ল'ৰাটোৱে গাঁও অঞ্চলত শ্ৰমিক হিচাপে কাম নকৰে, তেওঁ বহিৰাজ্যত যায়, আৰু ঠিক তেনেকৈ সেই অঞ্চলৰ পৰা আহি আমাৰ এই অঞ্চলত কাম কৰে। গতিকে কথাবোৰ আমি গভীৰলৈ গৈ চিন্তা কৰিব লাগিব, ভাবিব লাগিব যে আমি কেৱল দুটকা চান্দা উঠোৱা স্বাৰ্থত, আমাৰ প্ৰভাৱ বিস্তাৰ কৰাৰ স্বাৰ্থত আমি বহিৰাজ্য এজন যুৱক বা এজন শ্ৰমিকৰ ওপৰত আমি অত্যাচাৰ কৰিম নেকি? এয়াতো উচিত নহয়। কাৰণ আমাৰ গাঁও অঞ্চলৰ পৰা লাখ লাখ নিবনুৱা যুৱক যুৱতীয়ে গৈ বহিৰাজ্যত কৰ্মৰত অৱস্থাত আছে। গতিকে কথাবোৰ বিজ্ঞানসন্মত হ'ব লাগিব। আজি নামনি অসমৰ পৰা উত্তৰ অসমত থাকিব পৰা নাই, ভয় ভাবুকি, ব্লেকমেইলিং, এয়া জানো যুক্তি? যদি সঁচাকৈ যদি উজনি অসমৰ মানুহখিনি নিজক সংৰক্ষণ কৰিব খুজিছে, নিজক সুৰক্ষিত কৰিব খুজিছে, তেতিয়াহ'লে চৰকাৰক দাবী জনাওক, এখন আইন আনক। এইদৰে মিয়া খেদিছো বুলি, আকৌ বহিৰাগতক খেদিছো বুলি এইদৰে এটা অস্থিৰকৰ পৰিৱেশ সৃষ্টি কৰি থাকিলে হয়তো অসমখন সুৰক্ষিত নাথাকিব, শান্তি নাথাকিব। আজি উন্নয়নৰ কথাবোৰ কোনো নকয়। আমি দল সংগঠনসমূহক আহ্বান জনাইছো যে আপোনালোকে উন্নয়নৰ কথাবোৰ কওক, নিবনুৱা কৰ্মসংস্থাপনৰ কথাবোৰ কওক, আজি চাকৰিৰ কথা কওক। কেৱল হিন্দু, মুছলমান, বহিৰাগত, খিলঞ্জীয়া এই কথাবোৰ কৈ থাকিলে আমাৰ নিবনুৱাসকলে চাকৰি নাপায়, আমি কৰ্মসংস্থাপন নাপাওঁ। আজি 45 লাখ নিবনুৱা আজি চৰকাৰে চাকৰি দিব পাৰিছে, কৰ্মসংস্থাপন দিব পাৰিছে। গতিকে কথাবোৰ সকলোৱে বিচাৰ বিশ্লেষণ কৰক, সকলোৱে ভাবক, যাতে কাৰো ক্ষেত্ৰত অন্যায় নহয়। দৰকাৰ হলে
বহিৰাজ্যৰ পৰা কোনোবা যদি ব্যৱসায়ী আহিছে, যদি শ্ৰমিক আহিছে, সেয়া লাগিলে যি জাতিয়ে নহওক, যি ধৰ্মই নহওক, তাৰ বাবে এখন কঠোৰ আইন হ'ব লাগে। আজি নামনি অসমৰ যুৱকসকলক অসমত অত্যাচাৰ কৰি আছে, উজনি অসমত, সেয়া জানো উচিত? আজি উজনি অসমৰ পৰাতো নামনি অসমত মানুহ আছে। গতিকে এনেকুৱা ধৰণৰ সংঘাত আমি নিবিচাৰো। আমি বিচাৰো সকলো জাতি, জনগোষ্ঠী, ভাষা, বৰ্ণ মানুহে একতাৰে এইখন অসমত জীয়াই থাকক। সকলোৱে সমমৰ্যাদা আৰু সম অধিকাৰে এইখন অসমত জীয়াই থাকক। জাতিগতক লৈ, ধৰ্মক লৈ কেতিয়াও ৰাজনীতি হ'ব নালাগে। ৰাজনীতি কৰিলে উন্নয়নৰ ৰাজনীতি কৰিব লাগে। ৰাজনীতি কৰিলে নিবনুৱাসকলক কৰ্মসংস্থাপনৰ ৰাজনীতি কৰিব লাগে। ৰাজনীতি কৰিলে আমাৰ আই মাতৃসকলক কৰ্মসংস্থাপন দিব লাগে। আমাৰ কৃষকসকলক কৃষি কাৰ্যত সুবিধা হোৱাকৈ পৰ্যাপ্ত পৰিমাণৰ সা সুবিধা দিয়াৰ বাবে ৰাজনীতি হ'ব লাগে। ৰাজনীতিৰ নামত হিন্দু মুছলমান কৰিলে আমাৰ নিবনুৱা যিসমূহ যুৱক যুৱতী আছে তেওঁলোকে চাকৰি নাপায়, কৰ্মসংস্থাপন নাপায়। এই কথা আমি বাৰে বাৰে কৈ আছো, আকৌ কৈছো, আগলৈ কৈ যাম। গতিকে ৰাইজ কথাবোৰ ভাবক, বিচাৰ বিশ্লেষণ কৰক। কেৱল ৰাজনৈতিক ছত্ৰছায়াত সৃষ্টি হোৱা কিছুমান আৱেগৰ আন্দোলন, যি আন্দোলনে কেতিয়াও আমাক উন্নয়ন নিদিয়ে, যি আন্দোলনে কেতিয়াও আমাক স্থায়ীভাৱে সুৰক্ষিত নকৰে, এই কথাবোৰ আপোনালোকে নিজেই বিশ্লেষণ কৰক। আজি অসম আন্দোলন হ'ল, অসম আন্দোলনৰ পিছত অসমীয়া কি পালে? বিদেশী সমস্যা স্থায়ী সমাধান পালেনে? কেতিয়াও পোৱা নাই। অসম আন্দোলন কৰি অসম গণ পৰিষদ জন্ম হ'ল। বিদেশী খেদিম বুলি দুবাৰকৈ চৰকাৰ কৰিলে। চৰকাৰ কৰাৰ পিছতো আজি সেই বিদেশীক লৈ পুনৰ আন্দোলন হৈছে। গতিকে শ্ৰদ্ধা ৰাইজ, আপোনালোকে ভাবক যে এই বিদেশী সমস্যাটো আইনগতভাৱে সমস্যা সমাধান কৰাৰ বাহিৰে কোনো বিকল্প পথ নাই। গতিকে আমি কৈছো আইনগতভাৱে NRCৰ জৰিয়তে বিদেশী চিনাক্তকৰণ কৰক। যদি বিদেশী নাম ভোটাৰ তালিকাত আছে তেতিয়াহ'লে ভোটাৰ তালিকাৰ পৰা আঁতৰাওক আৰু আইনগতভাৱে তেখেতলোকক বিতাড়ন কৰা ব্যৱস্থা গ্ৰহণ কৰক। এনেই হুলস্থুল কৰি, এনেই সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰি অসমখনক অস্থিৰ কৰি একো লাভ নাই। এই কথাষাৰ আমি সকলোৱে সেই অসম আন্দোলনৰ পৰা এতিয়ালৈকে যিমানবোৰ আন্দোলন হৈছে তাৰ পৰা আমি বিচাৰ বিশ্লেষণ কৰি বুজি উঠাটো উচিত হ'ব বুলি আমি বিবেচনা কৰোঁ। ধন্যবাদ। জয় অসম।